মুখ্যমন্ত্রী মুর্দাবাদ 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 হিমন্ত বিশ্ব শর্মা মুর্দাবাদ 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 দিলীপ শইকিয়া মুর্দাবাদ 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 দিলীপ শইকিয়া মুর্দাবাদ 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 আজি এই সংবাদ মাধ্যমৰ যোগেদি ইতিমধ্যে আমি কৈ গৈছো আজি চাওক আমি বাৰে প্ৰতি প্ৰথমে এই সংবাদ মাধ্যমৰ যোগেদি স্পষ্টভাৱে আমি ক'বলৈ বিচাৰিছো এই মাননীয় অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আপোনাক কৈছো আপুনি এজন কুটিল চক্ৰান্তকাৰী মুখ্যমন্ত্ৰী আপোনাৰ মুখত এটা ভিতৰত এটা এয়া প্ৰমাণ হৈছে আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ লখিমপুৰ জিলা সমিতিৰ তৰফৰ পৰা স্পষ্টভাৱে এই সংবাদ মাধ্যমৰ যোগেদি ক'বলৈ বিচাৰিছো আপোনালোকে হিন্দু বাঙালীসকলক লৈ আপোনালোকে নাটক কৰা বন্ধ কৰক নাটক বহুত কৰিলে আপোনালোকৰ চৰকাৰ কেইবা বছৰো এনেকে পাৰ হৈ গ'ল আপোনালোকে প্ৰতিশ্ৰুতি হৈ থাকিলে আজিলৈকে আপোনালোকে সমস্যা সমাধান নকৰিলে হিন্দু বাঙালীসকলৰ গতিকে আপোনালোকে যে গভীৰ ষড়যন্ত্ৰ কৰিছে সেই হিন্দু বাঙালীসকলক লৈ এয়া প্ৰমাণ হৈছে গতিকে আজি এই সংবাদ মাধ্যমৰ যোগেদি স্পষ্টভাৱে কৈছো আপোনালোকে প্ৰতাৰণা কৰা বন্ধ কৰক আপোনালোকে সিদিনা 22 জুলাই তাৰিখে আমি নটিফিকেশন জাৰি কৰিছিলে যে গোৰ্খা কোচ ৰাজবংশী আৰু হিন্দু বাঙালীসকলৰ ডিভোটাৰৰ গোচৰসমূহ উঠাই দিব তাৰ কিছুদিন পিছত সংবাদ মাধ্যমৰ যোগেদি আমি দেখিবলৈ পালো যে গোৰ্খা কোচ ৰাজবংশী সকলৰ বাদে হিন্দু বাঙালীসকলৰ সমস্যাবোৰ থাকিব আমি পিছত চাম বুলি এনেকুৱা ধৰণৰ তাৰ মানে প্ৰমাণ হৈছে যে এইখন বিজেপি চৰকাৰে যে আমাক বাঙালীসকলক ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছে এয়া প্ৰমাণ হৈছে গতিকে আমি এই কথা প্ৰমাণ হৈছে যে মুছলমানসকলক চিধাকৈ কাণত ধৰি ঘূৰাই আছে আৰু বাঙালীসকলক পিছফালৰ পৰা নেদেখাকৈ বাঙালীসকলক কাণত ধৰাই ঘূৰাই আছে এয়া প্ৰমাণ হৈছে গতিকে এই সংবাদ মাধ্যমৰ যোগেদি পুনৰ কৈছো যদি আপোনালোকে হিন্দুত্ববাদী দল যদি আপোনালোকে এই বাঙালীৰ প্ৰতি আপোনালোকৰ দৰদ আছে তেতিয়াহ'লে 26ৰ পূৰ্বে বাঙালীসকলৰ সমস্যা সমাধান কৰক যদি বাঙালীসকলৰ সমস্যা 26ৰ পূৰ্বে যদি সমাধান নহয় তেতিয়াহ'লে আমি বিকল্প চিন্তা কৰিম তাৰ লগতে আমি ইতিমধ্যে সংবাদ মাধ্যমৰ আগত আমি কৈ গৈছো যে সিদিনা কাৰ্বি আংলঙত বাঙালী সমাজৰ এখনি সভা আছিলে আৰু এইখন সভাত আমাৰ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি শ্ৰদ্ধাৰ শ্ৰীযুত দীপক দে মহাশয় এইখন সভাত গৈ বিভিন্ন সমস্যাৰ ওপৰত বক্তব্য তুলি ধৰিছিলে আৰু এই বক্তব্য দিয়াৰ পিছত কাৰ্বি আংলং বিজেপিৰ কৰ্মী এজনে আমাৰ সভাপতি দেৱক অপমানসূচক বক্তব্য তুলি ধৰিলে গতিকে এই বক্তব্য বিজেপিৰ আছিল নে তেওঁৰ বক্তব্য ব্যক্তিগত মন্তব্য আছিল যদি বিজেপিৰ মন্তব্য আছিল গতিকে তেতিয়াহ'লে তেওঁলোকে জানি লওক যে এয়া দীপক দেৱ আপোনালোকে অপমানসূচক বক্তব্য কৰি অপমান কৰা নাই এয়া সমগ্ৰ জাতিটোক বাঙালী জাতিটোক অপমান কৰিছে গতিকে এনেকুৱা ধৰণৰ আমাৰ সভাপতি বা এনেকুৱা ধৰণৰ অন্যায় অত্যাচাৰ কৰিলে কিন্তু আমি যোগ্য প্ৰত্যুত্তৰ দিবৰ কাৰণে সাজু হৈছো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত